हेलो फ्रेंड्स परसेंटेज बा शतांशर किछुमान इम्पोर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আইছো आपनालोকে क्वेश्चन বৰ প্ৰতিটো क्वेश्चन आपनालोকে ভালকৈ চাব আৰু প্ৰ্যাকটিছ কৰি যাব সব क्वेश्चन नंबर 1 15% বৃদ্ধিৰ ফলত এটা সংখ্যাৰ বৃদ্ধি হয় 60 প্ৰকৃত সংখ্যাটো কিমান সব क्वेश्चनটো 15% বৃদ্ধিৰ ফলত এটা সংখ্যা কিমান বৃদ্ধি হয় 60 অৰ্থাৎ 15% বৃদ্ধিৰ ফলত যেটো সংখ্যা আমি পালো হেটো হল আমাৰ 60 অৰ্থাৎ 15% মানে হল 60 আমি কম্পেয়াৰ কৰিব পাৰো ওকে তেনে হলে প্ৰকৃত সংখ্যাটো কিমান অৰ্থাৎ আসল সংখ্যাটো আমি উলিয়াব লাগে সব ইয়াতে 15% তো কাৰ সমান 60 সমান কাৰণ 15% বৃদ্ধিৰ ফলত আমি 60 পাইছো এই কাৰণে 15% আমি 60 ৰ লগত কম্পেয়াৰ কৰো সো 15% ইকুৱেল টু 60 therefore 1% ৰ লগত আমি কম্পেয়াৰ যদি কৰো কিমান আহিব সো 1% মানে কমিব নিশ্চয় সো 60 ডিভাইডেড বাই 15 ওকে 16 ডিভাইডেড বাই 15 therefore আমি 100% কম্পেয়াৰ কৰিব লাগিব কাৰণ এতে পাৰ্সেন্ট শতাংশ মানে 100 গতিকে 100% ৰ লগত আমি কম্পেয়াৰ কৰিম সো 15% ৰ কাৰণে 60 1% ৰ কাৰণে 60 বাই 15 গতিকে 100% ৰ কাৰণে কিমান আহিব 60 into 100 divided by 15 ওকে ওকে সো 15 4 60 হয় সো 4 into 100 কিমান আহিব আমাৰ 400 সব প্ৰকৃত সংখ্যাটো কিমান আহিব 400 অপশন নম্বৰ A to correct सब पिछर क्वेश्चन तो इम्पोर्टेन्ट है xर 8% yर 4% समान हले xर 20% किमान हबो बहुत इम्पोर्टेन्ट एनेको टाइपर क्वेश्चन आपनालोके प्रैक्टिस करि जाबो सक xर 8% ओके सो एतो लिखिलो xर किमान दिया আছে 8% दिया আছে xर 8% इक्वल टू yर 4% समान प्रश्न मते আমি এটো লিখিব পাৰো কাৰণ xर 8% yर 4% समान सो एतो আমি লিখি ললো এতিয়া xৰ 8% ৰ মানে পূৰণ 8% মানে হল 8 divided by 100 ওকে ইকুৱেল টু ইফালে আহিব y into 4% মানে হল 4 divided by 100 ওকে implies তো কটাকটি কৰিব লাগিব 4 দুগুণ 8 4 এতে সক যেহেতু এতে সমান সমান দিয়া আছে গতিকে আমি 4 এই 4 আমি ক্যান্সেল কৰিব পাৰো সো 4 এতে 2 4 2 8 আৰু 100 আৰু 100 ক্যান্সেল গল সো এটো না লাগে আমাৰ এতে বাকি থাকিল আমাৰ 2 ওকে আৰু এতে বাকি থাকিল x সো 2x ইকুৱেল টু এতে কিমান থাকিল 100 আৰু 100 ক্যান্সেল গৈছে গতে বাকি থাকিল আমাৰ y or implies x ইকুৱেল টু কিমান আহিব y ডিভাইড বাই 2 x ৰ লগত 2 পূৰণ হৈ আছে ওপৰলৈ গলে কি হ'ব হৰণ হ'ব ওকে এইখিনি পালো এতিয়া চাওক It is xor 20% so xor 20% যদি আমি লও xor 20% equal to ইয়াতে কিমান লব লাগিব xor 20% equal to ইফালে y by 2 কি লব লাগিব 20% লব লাগিব ওকে কাৰণ ইয়াতে xor 20% কিমান হ'ব হেতু লিয়াব কৈছে so xor 20% equal to y by 2 20% কাৰণ ইয়াতে x equal to y by 2 এতে এইটো ইকুৱেল ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব যেহেতু x ৰ 20% ইফালে কোৱা হৈছে সেই কাৰণে হিফালে আমি কি কৰিব লাগিব 20% ইফালে পূৰণ কৰিব লাগিব ওকে সো x into 20% মানে হল 20 divided by 100 ওকে and y by 2 into 20% মানে হল 20 divided by 100 দুয়োফালে এনেকৈ কৰি ললো এতিয়া 2 10 গুণ কিমান আহিব 20 এটো ক্যান্সেল গল ওকে সক ইফালে 0 আৰু 0 ক্যান্সেল গল বা এটো ডাইরেক্ট আকৌ এটো কটাকটি নকৰাকৈ ডাইরেক্ট এটো এনেকৈ লিখিব পাৰে xor 20% বুলি লিখিব পাৰে xor 20 কাৰণ xor 20% ৰ মান কিমান হেতু উলিয়াব লাগে এটো কটাকটি নকৰাকৈ কৰিব পাৰে জাস্ট আপোনালোকে হোফালে কটাকটি কৰিব লাগিব সো ইয়াতে বাকি থাকিল আমাৰ y into 10 by 100 बाकी থাকিল so 10 by 100 okay so implies xor 20% equal to y into 10 by 100 so 10 by 100 মানে হল y or 10% আমি লিখিব পাৰো y or 10% লিখিব পাৰো কাৰণ y into 10 by 100 so 10 by 100 মানে হল 10% সেই কাৰণে xor 20% কাৰ সমান হল y or 10% গতিকে সক অপশন নম্বৰ B to correct y or 10% এনেকৈ আপোনালোকে সমাধান কৰিব লাগিব সক পৰৱৰ্তী কোৱেশ্চনটো সক
এটো এডিআরই প্রিভিয়াস ইয়াৰ কোশ্চেন হয় এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে প্ৰ্যাকটিছ কৰিব লাগিব সব কোশ্চেনটো যদি এৰ 20% ৰ মান b হয় তেন্তে 20 ৰ b% ৰ মান সমান হ'ব এৰ 20% ৰ মানৰ কিমান দিয়া আছে b তেন্তে 20 ৰ b% ৰ মান কিমান হ'ব হেটো উলিয়াব লাগে এতে কিমান দিয়া আছে এৰ 20% সো এটা এনেকৈ লিখিলাম এৰ 20% ইকুয়াল টু কিমান দিয়া আছে b ওকে এৰ 20% কিমান দিয়া আছে b এতিয়া a ৰ মানে পূৰণ দিব লাগিব 20% মানে হল 20 ডিভাইড বাই 100 ইকুয়াল টু b ওকে সো 20 লগত a পূৰণ কৰিলে কিমান আহিব 20a ডিভাইড বাই 100 ইকুয়াল টু b এনেকৈ আমি লিখিব পাৰো ওকে এতিয়া এর 20% উলিয়াই লৈছো এতিয়া বাকি থাকিল আমাৰ 20 ৰ b% ওকে therefore এতে লিখিম 20 ৰ b% ওকে সো 20 ৰ b% মানে হল 20 into b% অর্থাৎ b by 100 আমি লিখিব পাৰো 20 ৰ b% মানে হল 20 into b by 100 ওকে সো 20 into b সব b ৰ মান কিমান দিয়া আছে b ৰ মান দিয়া আছে 20a ডিভাইড বাই 100 ওকে জাস্ট ইয়াৰ পৰা মানটো বহাই দিলু এতে b ৰ মান কিমান 20a ডিভাইড বাই 100 সো b ৰ মান 20a ডিভাইড বাই 100 লিখিলো আৰু তলত কিমান দিয়া আছে 100 দিয়া আছে ওকে 100 দিয়া আছে সো 20 into ওপৰত কিমান দিয়া আছে 20a 100 টো তলত আহিব সো 100 টো তলত আহি তলত থকা 100 ৰ লগত পূৰণফল হিচাপত থাকিব সো 20a এই 100 টো তলত আহিব সো 100 into 100 এনেকৈ লিখিব পাৰো ওকে এতিয়া সক 0 আৰু 0 ক্যান্সেল গল 0 আৰু 0 ক্যান্সেল গল সো ইয়াতে বাকি থাকিল 2 পূৰণ 2 সো 2 পূৰণ 2 কিমান আহিব 4 into a ডিভাইড বাই 100 ওকে সো 4 into a ডিভাইড বাই 100 এতিয়া আমি a ডিভাইড বাই 100 মানে হল এটা আমি অলপ অ্যাৰেঞ্জ কৰি লিখিব পাৰো অ্যারেঞ্জ করে লিখিব পাৰো a into 4 by 100 লিখিব পাৰো ওকে a into 4 by 100 আৰু 4 into a by 100 সেম একে হ'ব এতিয়া a into 4 by 100 মানে হল 4% ওকে 4 by 100 আমি কেনেকৈ লিখিব পাৰো 4% অৰ্থাৎ a into মানে ৰ লিখিব পাৰো আকৌ সো a এর 4% ওকে সো a এর 4% এটো হ'ব আমাৰ आंसर সক অপশন নম্বৰ a দিয়া আছে এর 4% গতিকে এনেকুৱা টাইপৰ কোশ্চেনবোৰ আপোনালোকে ভালকৈ প্ৰ্যাকটিছ কৰিব লাগিব ইয়াৰ আনসাৰটো হ'ব অপশন এ সো কোশ্চেন নম্বৰ 4 এটো ইম্পৰ্টেন্ট হয় যদি 4200 30% প্লাস 2400 35% ইকুৱেল 4200 x% হয় তেন্তে x ৰ মান হ'ব x ৰ মানটো উলিয়াব লাগে সক ইয়াতে দিয়া আছে 4200 ৰ কিমান পাৰ্সেন্ট দিয়া আছে 30% প্লাস ইফালে দিয়া আছে 2400 35% ওকে ইকুয়াল টু ইফালে দিয়া আছে 4200 x% ওকে এটো দিয়া আছে ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগিব এতিয়া সব 4200 ৰ মানে পূৰণ সো 30% মানে হল 30 ডিভাইড বাই 100 প্লাস 2400 into 35% so 35% মানে হল 35 divided by 100 okay so ইফালে দিয়া আছে 4200 into x% মানে হল x divided by 100 okay এখানে আমি লিখিব পাৰো এতিয়া সক দুটা 0 ক্যান্সেল গল so 42 আৰু 30 so 42 আৰু 30 পূৰণ কৰিলে কিমান পাও 1260 okay 3 2 6 3 4 12 আৰু এটা 0 বহিব so 1260 okay প্লাস ইয়াতে দুটা 0 ক্যান্সেল গল so 24 আৰু 35 পূৰণ কৰিলে আমি পাও 840 840 okay ইকুৱেল ইয়াতে দুটা 0 ক্যান্সেল গল so বাকি থাকিল আমাৰ 42x okay বাকি থাকিল কিমান 42x implies 1260 আৰু 840 এই দুটা যোগ কৰিলে আমি পাও 2100 অৰ্থাৎ 2100 equal to 42x 1260 আৰু 840 যোগ কৰিলে পাও 2100
equal to 42x or implies x ৰ মান উলিয়াব পাৰো so 2100 তলত 42 আহিব so 42 2100 ডিভাইড কৰিব লাগিব so ডিভাইড কৰিলে ভ্যালুটো পাও 50 so cancel গল so x ৰ মান আহিল আমাৰ 50 গতিকে সক অপশন নম্বৰ ডি টো কারেক্ট क्वेश्चन नंबर 5 सक इम्पोर्टेंट क्वेश्चन है कोनो एटा संख्याक प्रथमे 30% বৃদ্ধি করা হল তার পিছত তাক 30% হেরাক করা হল সংখ্যাটোৰ মোট বৃদ্ধি বা হেরাকৰ শতাংশ হল সক এনেকুৱা টাইপৰ क्वेश्चन আপোনালোকে পৰীক্ষাত সন্মুখীন হ'বই গতিকে এনেকুৱা টাইপৰ क्वेश्चन প্ৰায় অহা দেখা যায় এই এনেকুৱা টাইপৰ क्वेश्चन বোৰ আপোনালোকে ভালকৈ প্ৰেক্টিস কৰিব লাগিব পার্সেন্টেজ বা শতাংশ হয় সক প্ৰথমতে দিয়া হৈছে কোনো এটা সংখ্যা প্ৰথমে 30% বৃদ্ধি কৰা হৈছে কোনো এটা সংখ্যা তাক প্ৰথমতে কি কৰা হৈছে 30% ইনক্রিজ কৰা হৈছে বৃদ্ধি কৰা হৈছে আৰু তাৰ পিছত তাক 30% হেৰাক কৰা হৈছে আকৌ ডিক্রিজ কৰা হৈছে সংখ্যাটোৰ মোট বৃদ্ধি বা হেৰাকৰ শতাংশ হল কিমানখিনি বৃদ্ধি পাইছে বা কিমানখিনি হেৰাক পাইছে তাৰ পার্সেন্টেজটো উলিয়াব লাগে ওকে সো এনেকুৱা টাইপৰ क्वेश्चन বোৰ অলপ পাজলিং টাইপৰ হয় কিন্তু একেবাৰে ইজি হয় আমি কম সময়ৰ ভিতৰতে সমাধান কৰিম সো আমি সংখ্যাটো 100 বুলি কনসিডার কৰিম কাৰণ পার্সেন্টেজ বা শতাংশ এই কাৰণে সংখ্যাটো আমি 100 বুলি কনসিডার কৰিলো এতিয়া প্ৰথমতে 30% ইনক্রিজ কৰা হৈছে সো 30% ইনক্রিজ মানে 100 30% ইনক্রিজ কৰিব লাগিব অৰ্থাৎ 100 প্লাস 30% 100 30% ওকে এটা আমি লিখিব পাৰো কাৰণ সংখ্যাটো আমি 100 বুলি ধৰি লৈছো এতে 100 30% কি কৰা হৈছে ইনক্রিজ কৰা হৈছে ওকে সো 100 প্লাস 100 into 30% মানে হল 30 divided by 100 এনেকৈ লিখিব পাৰো সো 100 আৰু 100 ক্যান্সেল গল সো 100 plus 30 130 আপোনালোকে ডাইৰেক্ট মনত ৰাখিব পাৰে কাৰণ কোনো এটা সংখ্যাক 30% বৃদ্ধি কৰা মানে হল 130 20% বৃদ্ধি কৰা মানে 120 10% বৃদ্ধি কৰা মানে 110 এনেকৈ আপোনালোকে লব পাৰিব মই দেখুৱাই দিছো ডাইৰেক্ট আপোনালোকে 130 বুলি লিখি থব পাৰে ওকে এখিনি হৈ গল আকৌ 30% ডিক্রিজ বুলি কোৱা হৈছে অৰ্থাৎ এই সংখ্যাটোৰ 130 30% ডিক্রিজ কৰিব লাগিব সো 130 সংখ্যাটো ইনক্রিজ কৰাৰ পিছত সংখ্যাটো পালো 130 এই 130 ৰ পৰা কিমান কৰিব লাগিব ডিক্রিজ অৰ্থাৎ মাইনাস কৰিব লাগিব 30% অৰ্থাৎ 130 ৰ 30% আমি ডিক্রিজ কৰিব লাগিব এটো স্টেপ ভালকৈ চাব ইয়াতে ম্যাক্সিমাম ভুল কৰে সো 130 এটো আমি ইনক্রিজ কৰাৰ ফলত পাইছো এতে এই ইনক্রিজ কৰা যে নম্বৰটো আছে এই নম্বৰ আকৌ কি 30% হেৰাক কৰা হৈছে সেই কাৰণে 130 30% হেৰাক মানে কি মাইনাস কৰিব লাগিব ওকে সো 130 মাইনাস 130 into 30% মানে হল 30 divided by 100 সো 0 0 ক্যান্সেল 0 আৰু 0 ক্যান্সেল সো ইয়াতে 130 minus 3 into 13 কিমান হয় 39 3 13 গুণ কিমান 39 হয় সো 130 ৰ পৰা 39 মাইনাস কৰিলে বাকি থাকিল আমাৰ 91 অৰ্থাৎ প্ৰথমতে ইনক্রিজ কৰা হল ইনক্রিজ কৰাৰ ফলত নম্বৰটো পালো আমি 130 আৰু এই 130 30% ডিক্রিজ কৰাৰ ফলত নম্বৰটো পালো আমি 91 ওকে নম্বৰটো কিমান পালো 91 তেনে হলে নম্বৰৰ চেঞ্জ হল পৰিৱৰ্তন কিমানখিনি হল সো টোটাল নম্বৰটো আমি কি ধৰিছিলো 100 ধৰিছিলো ওকে সো 100 ধৰিছিলো নম্বৰটো এতিয়া 91 ফাইনাল ৰিজাল্টটো কিমান আহিল আমাৰ 91 ইনক্রিজ আৰু ডিক্রিজ কৰাৰ পিছত অৰ্থাৎ বৃদ্ধি আৰু হেৰাকৰ ফলত আমাৰ সংখ্যাটো কিমান 91 গতিকে নম্বৰৰ কিমানখিনি পৰিৱৰ্তন হল টোটাল সংখ্যাটো আমি 100 বুলি কনসিডাৰ কৰিছিলো সো 100 ৰ পৰা 91 আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব অৰ্থাৎ ওভাৰঅল পৰিৱৰ্তনটো চোৱাৰ কাৰণে সো ওভাৰঅল চেঞ্জ চোৱাৰ কাৰণে 100 ৰ পৰা 91 মাইনাস কৰিলো গতিকে 9 অৰ্থাৎ 9% 9 টো কি হল আমাৰ ডিক্রিজ হৈ আছে ওকে 9 টো কি ডিক্রিজ হৈ আছে কাৰণ টোটাল সংখ্যাটো আমি কি ধৰিছিলো 100 কিন্তু ইনক্রিজ ডিক্রিজ কৰাৰ পিছত চালো 91 পালো অৰ্থাৎ 100 কৈ কম আহিল মানে কি ডিক্রিজ হৈছে কমিছে কিমান কমিছে 9 কমিছে গতিকে চাওক ইয়াতে সংখ্যাটোৰ মোট বৃদ্ধি বা হেৰাকৰ শতাংশ হল ইয়াতে 9% হেৰাক 9% বৃদ্ধি দিয়া আছে গতিকে অপশন নম্বৰ ডি টো হ'ব 9% হেৰাক কিন্তু সংখ্যাটো 9 পালো জাস্ট এটো পার্সেন্টেজত এটো প্ৰকাশ কৰিব লাগে আনসাৰটো আহি গল ইয়াৰ পৰা আপোনালোকে আনসাৰটো দিব পাৰিব সো পার্সেন্টেজৰ কাৰণে সো পার্সেন্টেজ অফ হেৰাক অর্থাৎ হেরাকৰ কিমানখিনি পার্সেন্ট হল এইখিনি আপোনাৰ পার্সেন্টেজ অফ ডিক্রিজ গতিকে নম্বৰ কিমানখিনি পৰিৱৰ্তন হল 9 সংখ্যাটো পৰিৱৰ্তন কিমান 9 অৰ্থাৎ 9 ৰ পৰিৱৰ্তন হৈছে 100 পৰা 91 9 আৰু টোটাল সংখ্যাটো কিমান আছিল 100 টোটাল সংখ্যাটো মই 100 ধৰিছিলো যে 100 ৰ ভিতৰত পৰিৱৰ্তন কিমান হল 9 হল ওকে
গতিকে পাৰ্চেণ্টৰ কাৰণে কি 100 এটা পূৰণ কৰিব লাগিব সো ইয়াতে এনেকৈ পাৰ্চেণ্ট দিব পাৰে ওকে সো ইয়াতে 100 আৰু 100 কেনসেল যাব সো বাকি থাকিল 9 আৰু ইয়াতে পাৰ্চেণ্ট গতিকে 9% হেৰাক হৈ গল গতিকে সক এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে এনেকৈ ইজিলি কৰিব পাৰে কেতিয়াবা পৰীক্ষাত just 30% or 40% দিব পাৰে যে 40% বৃদ্ধি কৰা হল তাৰ পিছত 40% হেৰাক কৰা হল বা প্ৰথমতে 40% হেৰাক কৰা হল তাৰ পিছত বৃদ্ধি কৰা হল জাস্ট এনেকুৱা ফৰ্মুলা আপোনালোকে এপ্লাই কৰিব পাৰিব